নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কাপোৰত লাগি আছে ধূলি, আজি মই সখীৰ লগত ওলালোঁ ফুৰিবলৈ বুলি। এটা ধুনীয়া সুন্দৰ পৰিৱেশ দেখাম। আমাৰ গাঁৱৰ ওচৰতে আছে নাহৰডোঙা বুলি এটুকুৰা জেগা, খুব সুন্দৰ পৰিৱেশ। আজি সেই নাহৰডোঙা বিলখন আজি আপোনালোকৰ সন্মুখত বিলখন দেখাম বুলি ভাবিছোঁ। সেইকাৰণে আমি দুই ওলাইছোঁ এয়া বিললৈ বুলি, মাছ মাৰিবলৈ নহয়, সৌন্দৰ্য উপভোগ কৰিবলৈহে ওলাইছোঁ আজি। গতিকে আহকচোন, কেনেকুৱা লাগে জনাব আপোনালোকৰ ঠাইটুকুৰা। গতিকে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া আমি আহি আছোঁ দুয়ো, মোৰ মৰমৰ বাইকখনতে আহি আছোঁ। এয়া আহি আমি নাহৰডোঙাই পালোহি। আৰু এই নাহৰডোঙা অঞ্চলটো এই বিলখনৰ বাবেই জনাজাত। বিলখনৰ নামো নাহৰডোঙা বিল। আপোনালোকক আজি এই বিলখনৰ সৌন্দৰ্যটো দেখুৱাম বুলি ভাবিছোঁ। এয়া দেখিছে, গোটেই পানী হৈ আছে বিলখনত, দুই কাষে পানী 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 আৰু পানী, কেৱল বহুত পানী বাঢ়িছে। এই বিলখনৰ আকৌ এটা সুকীয়া বৈশিষ্ট্য আছে, সেইটো হৈছে বৰালি মাছ। কাকডোঙাৰ বৰালি বুলি ক'লে জানেই বহুতে, এই অসমৰ ভিতৰতে নাম থকা মাছ। ইয়াৰ বৰালি খুব সোৱাদযুক্ত। এই বিলখনৰ চাৰিওকাষৰ অঞ্চলটোৰ মানুহবিলাকৰ এই বিলখনৰ লগত এটা আৱেগ জড়িত হৈ আছে, আৰু সেইটো হৈছে ইয়াত মাছ মৰা যিটো প্ৰথা। এইটো মই সৰুৰে পৰা প্ৰত্যেক বছৰে ইয়াত মাছ ধৰি আহিছোঁ, আৰু ইয়াতে সমজুৱাকৈ ইয়াত বিলত মাছ ধৰা প্ৰথাটো আছে। মানে যেতিয়া পানী শুকায় এটা বা দুটা দিনত গোটেই মানুহখিনি একগোট হৈ বহুতো মানুহে একেলগে মাছ ধৰে। সেই সময়ছোৱা খুব আনন্দকৰ সময়। এতিয়া গোটেই পানী সোমাই আছে, এই পানী যেতিয়া শুকাব তেতিয়া ইয়াত যথেষ্ট পৰিমাণে ইয়াত মাছ ওলায়। মানে বহু পৰিমাণে বহুত ডাঙৰ ডাঙৰ বৰালি, আৰু ৰৌ বৰালি, বাহু, পুঠি, সৰু ডাঙৰ বহু পৰিমাণে মাছ ওলায় ইয়াত। মানুহজনে সাঁকোডাল এৰুৱাই থৈ গৈছে। গতিকে ইয়াত মানে এই বিলখন হৈছে কাকডোঙাৰ পৰা উৎপত্তি হোৱা বিল। মানে ইয়াৰ পানীবোৰ গৈ কাকডোঙাতে পৰে, আৰু কাকডোঙা নদীয়ে উজাই ইয়াত মাছ সোমায়। এই বিলটোৰ এই ভাগ হৈছে বাওঁ চাইডৰ ভাগ কাকডোঙা পৰে। এতিয়া নদীখন ধৰিব নোৱাৰে, পানী সৈতে একাকাৰ হৈ আছে। আৰু এই ভাগ হৈছে নাহৰডোঙা পৰে। এই নাহৰডোঙাৰ পানীখিনি এই চিগা ঠাইটুকুৰে দিয়ে পানীখিনি গৈ কাকডোঙাত পৰেগৈ। এইটুকুৰাদি সাঁকোডালেদি মানুহ অহা যোৱা কৰে, কিন্তু সাঁকোডাল বৰ্তমান পানীৰে ডুব গৈ আছে। ভাল লাগে আজি আপোনালোকক এই বিলখনৰ পৰিৱেশটো দেখুৱাবলৈ লৈ আহিলোঁ। আমাৰ গাঁৱৰ ওচৰৰে গাঁও এখনত আছে, নাহৰডোঙা বুলি কয়। ইয়াত আহি ভাল লাগে, ইমান শান্ত পৰিৱেশটো খুব শান্ত যে, ইমান ধুনীয়া হাৱা মাৰি থাকে। ৰ'দ দিলে ইয়াত এই জেগাটোতে ৰ'বলৈ বিৰাট ভাল। ৰ'দ দিলে এই জেগাটোত জিৰাই খুব ভাল লাগে। আৰু গছ আছে, গছৰ তলত জিৰাবলৈ ভাল লাগে। এইফালে পানী থাকে, হাৱা মাৰি থাকে, ঠাণ্ডা লাগে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে জনাবচোন আমাৰ এই নাহৰডোঙাৰ বিলখনৰ পৰিৱেশটো চাই কেনেকুৱা লাগিলে।